উপস্থিত আছে নিমন্ত্ৰণ জনাইছিলোঁ। গতিকে তেখেতৰ আমি প্ৰথমে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি উদযাপন মিলি তৰফৰ পৰা মিলি সকলোৱে পৰিচিত আমাৰ দিচাংমুখৰ অভিভাৱক তেখেতক এখন ইতিবাচক অনুসাৰে মৰম আৰু শ্ৰদ্ধা জনাবলৈ মই ৰাষ্ট্ৰৰ নামত অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে উদ্বোধক মহোদয় তেখেতৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাওঁ। নমস্কাৰ, শুভ সন্ধিয়া। ঐতিহ্যমণ্ডিত দিচাংমুখ অঞ্চলৰ এই খেলপথাৰত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ পবিত্ৰ সভাস্থলীত উপস্থিত সকলোকে মই শ্ৰদ্ধাসুলভ প্ৰণিপাত জনাই ৰাস পূৰ্ণিমাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ অসমত অতীজৰে পৰা ৰাস পূৰ্ণিমাৰ ৰাসলীলা উদযাপন কৰা দেখা যায়। 1765 চনৰ পৰা মাজুলীৰ দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ কাৰণে ৰাস আৰম্ভ হৈছিল। দক্ষিণপাটৰ সত্ৰৰ পিছত বৰমুল, আউৰাতি, বেঙেনাৱতী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰসমূহলৈ প্ৰচলন হয় আৰু ক্ৰমান্বয়ে অসমৰ বিভিন্ন ঠাইত ৰাস উৎসৱ উদযাপন আৰম্ভ হয়। ৰাস শব্দৰ অৰ্থ হৈছে ৰস, অৰ্থাৎ ৰাস মানে ৰস, আৰু লীলাৰ অৰ্থ হৈছে নৃত্য, অৰ্থাৎ নাচ বা নাচোন। মূলত ৰাস লীলা অৰ্থাৎ নৃত্য, ৰস আৰু নৃত্য। গতিকে আপোনালোকে আজি শ্ৰব্য আৰু দৃশ্যৰ মাধ্যমেৰে উদযাপন কৰিবলৈ লোৱা, মঞ্চস্থ কৰিব লোৱা ৰাসৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্ত আপোনালোকে উপভোগ কৰিবলৈ পাব। আৰু লগতে বৃন্দাবনক কেনেকৈ গোপীসকলৰ লগত আধ্যাত্মিক প্ৰেম নিবেদন কৰিছিল তাৰ সমুদ্ৰ দৃশ্য উপভোগ কৰিবলৈ পাব। আৰু ভগৱান শ্ৰীকৃষ্ণ কেনেকৈ কাৰাগাৰত জন্ম হৈ আৰু তেওঁ গকুললৈ কেনেকৈ লৈ যোৱা হৈছিল আৰু গকুলত কেনেকৈ যশোদা মায়ে তেখেতক গাঁৱৰ ঘৰত কৰিছিল আৰু গাঁৱৰ ঘৰত কৰাৰ পিছত তেখেতে শ্ৰীকৃষ্ণই যেনেকৈ গোপীসকলৰ লগত এটা আধ্যাত্মিক প্ৰেম আৰু গোপীসকলৰ লগত আধ্যাত্মিক প্ৰেম নিবেদন কৰা এই দৃশ্যবিলাক দেখা যায়। ৰাসৰ বিষয়ে ক'বলৈ গ'লে বহুত সময় লাগিব আৰু বক্তৃতা দীঘল হ'ব আৰু আপোনালোকে হয়তো আদৰি পাব। সেইকাৰণে মই দীঘলীয়াকৈ যাব নোখোজোঁ, যিহেতু ইয়াত দেখিবলৈ পাব আপোনালোকে। মাত্ৰ দিচাংমুখত এই আয়োজিত ৰাস অনুষ্ঠানটোৰ যোগেদি আমাৰ আয়োজকসকল আৰু যিসকল কলা কৌশলী ভাও লওঁতা সেইসকল আজি প্ৰায় এমাহ ধৰি একত্ৰিত হৈ সমন্বয় আৰু সম্প্ৰীতি ঐক্য কৰিবলৈ সুযোগ পায়। এইটো এটা বৰ মহান কাম। তাৰ কাৰণে আজি আমি আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ মহামান্য ব্যক্তিসকল আমি লগ পাইছোঁ, ভাৰতসকলক লগ পাইছোঁ, জনা ব্যক্তিসকলক লগ পাইছোঁ আৰু লগতে বিভিন্ন অঞ্চলৰ পৰা আহি আমাৰ দিচাংমুখত এই পবিত্ৰ ঠাইটোত পদধূলা দিছে। আৰু এই পবিত্ৰ ঠাই পদধূলা দিয়াৰ কাৰণে আমি ভাবিছোঁ আমাৰ এই অঞ্চলটো আৰু পবিত্ৰ হ'ব আৰু ভৱিষ্যতে আমাৰ মাজত সমন্বয় সম্প্ৰীতি বৃদ্ধি হ'ব, আমাৰ মাজৰ পৰা আত্মীয় শক্তিবিলাক নাইকিয়া হ'ব, আমাৰ মাজৰ পৰা লোক মোহবিলাক নাইকিয়া হ'ব, আধ্যাত্মিক চিন্তা আৰু চিন্তা সাধনাৰে আমাৰ মাজত শান্তি বিকাশ হ'ব। আমি এনেদৰে ৰাস উদযাপন কৰি থাকিবলৈ হ'লে প্ৰথমে জ্বলন্ত সমস্যা এটা আমাৰ দিচাংমুখত আছে।
এই জ্বলন্ত সমস্যাটো হৈছে গৰাখহনীয়া। গৰাখহনীয়া ৰোধ কৰাটো আমাৰ দিচাংমুখবাসীৰ কাৰণে অত্যন্ত প্ৰয়োজন হৈ পৰিছে। যিহেতু অধিক সময় যদি গৰাখহনীয়া নিৰ্ভৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক যদি আমি অৱগত নকৰোঁ, তেওঁলোকক যদি আমি পঠিয়াল নিদিয়ক, তেতিয়ালৈকে আমাৰ গৰাখহনীয়া ৰোধ নহ'ব। আৰু যাৰ কাৰণে আজি দিচাংমুখৰ পৰা লিগিৰিবাৰী, মাজলবাৰী, অপলা, চৰাইপৰা, গড়বগা আনকি আজানপীৰলৈকে আমাৰ হাজাৰ হাজাৰ পুৰা মাটি ব্ৰহ্মপুত্ৰৰ বুকুত দাগ হ'ল। আৰু যাৰ কাৰণে আমাৰ এই অঞ্চলৰ লোকসকল বিভিন্ন ঠাইত বিচলিত হৈ কোনোবা গৈছে নামচাইত, কোনোবা গৈছে মেৰাপাৰীত, কোনোবা গৈছে চাপলাইত, কোনোবা গৈছে আমগুৰিত। বিভিন্ন ধৰণে আমাৰ এই অঞ্চলৰ লোকসকল নিজৰ পুনৰ সংস্থাপনৰ কাৰণে ইয়াৰ পৰা আঁতৰি যাবলগীয়া হ'ল। গতিকে মই এই পবিত্ৰ মঞ্চত আপোনালোক সকলোকে যাতে এই কথাটো মনত ৰাখিবলৈ অনুৰোধ জনাওঁ। অধিক সময় যদি আমি কামবিলাক কৰোঁ, তেতিয়াহ'লে আমাৰ কামবিলাক হৈ উঠিব। বাৰিষা কালত আমি চৰকাৰৰ ওচৰত যাওঁ, বাৰিষা কালত আমি চিঞৰ-বাখৰ কৰোঁ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে। আৰু চৰকাৰে সেই সময়ত যথেষ্ট পইচা পাতি দিয়ে, লাখ লাখ টকা, 50 লাখ, 45 লাখ টকা দিয়া কথাও আমি জানো। কিন্তু সেই সময়ত এই কামবিলাক কৰিব নোৱাৰে। আৰু যাৰ কাৰণে আমি আমাৰ জেগাটো সংকুচিত হৈ আমি এতিয়া ক্ষতিগ্ৰস্ত থাকিবলগীয়া হৈছে। গতিকে আমি সকলোৱে ঐক্যবদ্ধ হৈ এই দিচাংমুখ অঞ্চলটো সুৰক্ষাৰ কাৰণে সঠিক সময়ত আমি চৰকাৰৰ ওচৰত আবেদন জনাব লাগিব। তাৰ কাৰণে ইয়াত উপস্থিত থকা সকলোকে দল সংগঠন নিৰ্বিশেষে, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ এই কথাটো উপলব্ধি কৰিব লাগিব। আৰু বিশেষকৈ আমি আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষি বিকাশ সমিতিৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকলক, সভাপতি সম্পাদক আৰু সকলো বিষয়ববীয়া সদস্য ৰাইজক মাননীয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ দিচাংমুখক এই ৰাস দিনাটোৰ কাৰণে আপোনালোকে বাছি লোৱাৰ কাৰণে আৰু আপোনালোকৰ জৰিয়তে আমাৰ দিচাংমুখৰ গোটেই অঞ্চলৰ লোকসকলে আজি একত্ৰিত হ'বলৈ পাইছে। আৰু একত্ৰিত হৈ আজি ৰাস উপভোগ কৰিবলৈ আহি আমি সমন্বয় সম্প্ৰীতি আমি দৃষ্টিগোচৰ হৈছে। এইখিনিতে সকলোৰে হৈ আয়োজকসকলৰ হৈ আৰু আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষি বিভাগৰ হৈ আমাৰ দৰ্শকসকলক ওচৰত আমি সেৱা বিচাৰি, যিহেতু আপোনালোকক কৰিবলৈ জেগা দিব পৰা নাই, যথেষ্ট পৰিমাণৰ জেগা বহা জেগা নাই, বহুত আজি থিয় হৈ থাকিবলগীয়া আছে দৰ্শক। কিন্তু উপায় নাই, যিহেতু মই জানিবলৈ পোৱা মতে যিসকল উদ্যোক্তা সেইসকলে বহুত কষ্টৰ জৰিয়তে এইখিনিলৈকে পাইছে। আৰু ইচ্ছা কৰিছিলে যদি সকলোৱে যদি সময়ত সহায় সহযোগিতা আগবঢ়োৱা হ'লে সকলোৱে ইয়াত বহিবলৈ পাৰিলেহেঁতেন। কিন্তু আজি আপোনালোকৰ নিজৰ অনুষ্ঠান বুলি ভাবি ল'ব, আয়োজকসকলক ওপৰত বা কৃষি বিকাশ সমিতিটোক যাতে গুৰুত্ব ধৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত সেৱা বিচাৰি আপোনালোকৰ সকলোৰে শুভকামনা কৰি আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হওক, আপোনালোক সুস্বাস্থ্য থাকক। আমাৰ এই অঞ্চলৰ লগতে সমগ্ৰ শিৱসাগৰ, অসম, ভাৰত, বিশ্ব যাতে সমন্বয় সম্প্ৰীতি একতা ধৰিলে আন্দোলন থাকি আমি আগবাঢ়ি যাম, তাৰে কামনা কৰি আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰি আহক আজি আমি ৰাসটো উপভোগ কৰোঁ। এয়া কৰি আপোনালোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰি কৃতজ্ঞতা জ্ঞাপন কৰি মই অনুষ্ঠানটো উপভোগ কৰিবলৈ ঘোষণা কৰিলোঁ। ধন্যবাদ। আমার শ্রদ্ধার প্রধানমন্ত্রী